বিবাহত দেৰি, ৰিলেশ্যনশ্বিপত প্ৰব্লেম, বহুত বছৰ এটা ৰিলেশ্যনশ্বিপ চলাৰ পাছত ছাডেনলি সেই ৰিলেশ্যনটো ব্ৰেক হৈ যোৱাটো, এনেকুৱা ধৰণৰ প্ৰব্লেম আপোনাৰ জীৱনত দেখা দিছে নেকি? যদি এনেকুৱা ধৰণৰ প্ৰব্লেম আছে বা আপুনি প্ৰেমত আছে বা আপুনি ধৰক 30+ হৈ গৈছে, মহিলাই হওক বা পুৰুষেই হওক 30 পাৰ হৈ গৈছে, আপুনি বিবাহত ডিচিজন ল'ব পৰা নাই, আপুনি বাৰে বাৰে বিয়াৰ কথা ভাবে আৰু ছাডেনলি আপোনাৰ মানে টাইমটো ব্ৰেক হৈ গৈছে যে বা কিবা নহয় কিবা এটা বাধা আহি গৈছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। নমস্কাৰ শ্ৰোতা বন্ধুসকল, মই এষ্ট্ৰ বেদাৱতী, মোৰ এই চেনেল এষ্ট্ৰ বেদাৱতীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' আপোনালোকে মোক হয়তো জানেই, মই বহুত দিন খালি ভিডিঅ'ৰ পৰা বিৰত আছিলোঁ। এতিয়া মেইন পইণ্টলৈ আহোঁ। মইতো বহুত চাৰ্ট এতিয়ালৈকে চাই আছোঁ বা দেখিছোঁ বা এইবিলাকৰ ওপৰত এনালাইচিছ কৰিছোঁ। এতিয়া সদ্যহতে মোৰ PhD ডিগ্ৰীও আহি গৈছে। চ' মেইনলি ৰিজন দেখোঁ যে মেক্সিমাম পুৰুষ বা মহিলাৰ বিবাহত যদি বাধা আহিছে, তেতিয়াহ'লে তেওঁলোকৰ বাৰ্থ চাৰ্টতে সেই ইছ্যুটো থাকে, কিন্তু তেওঁলোকে সেই কথাটো ইগন'ৰ কৰে। চ' মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আহ্বান জনাইছোঁ যে তেনেকুৱা ধৰণৰ প্ৰব্লেম যদি আহিছে যে আপোনালোকৰ ৰিলেশ্যনশ্বিপ ব্ৰেক হৈছে, বহুত চিৰিয়াছ ৰিলেশ্যনশ্বিপ আছিলে, ব্ৰেক হোৱাৰ কোনো চান্সেই নাই, ইমান ধুনীয়া আণ্ডাৰষ্টেণ্ডিং আছিলে, বা আপোনালোকে সকলো চেষ্টা কৰিছে, আপোনালোকে আপোনালোকৰ সোলমেটজন বা যিজনৰ লগত বিয়া হ'ব সেইজনক বিচাৰি পোৱা নাই, তেতিয়াহ'লে আহক আমাৰ কাষ চাপক, আমি আপোনাক উপযুক্ত ৰাস্তা দেখুৱাম বুলি আশা কৰোঁ। এতিয়া কথাটো হ'ল মেইন যিটো প্লেনেট হৈছে যি আমাৰ বিবাহত প্ৰব্লেমৰ সৃষ্টি কৰে, সেইটো হৈছে শনি। যদিহে লগ্নৰ পীড়িত হয়, লগ্নত যদি শনি থাকে বা লগ্নটো পীড়িত হয় বা সপ্তম স্থানত যদি শনি থাকে, তেতিয়াহ'লে সেই শনিৰ প্ৰভাৱত বিবাহত দেৰি হোৱা দেখিবলৈ পোৱা যায়। মোৰ আগৰ ভিডিঅ'টো ইংৰাজীত আছিলে, বিশেষকৈ অল অভাৰ ইণ্ডিয়াৰ কাৰণে, ইণ্টাৰনেশ্যনেল ভিউৱাৰ্ছৰ কাৰণে। চ' চেটাৰ্ণটো এনেকুৱা মানে প্লেনেট হয় যি বিবাহত ডিলে কৰে কিন্তু বিবাহ বন্ধ নকৰে। আপোনাৰ ভাগ্য এদিন নহয় এদিন উদয় হ'বই, আপোনাৰ বিয়া হ'বই, হয়তো আপোনাৰ 30+ হৈ যাব, 32+ হৈ যাব, তাৰপিছত আপুনি এখন ষ্টেবল বিবাহ সম্পন্ন কৰিব পাৰিব, মানে আপুনি এজন ভাল পাৰ্টনাৰৰ লগতে বিবাহত থাকিব পাৰিব। নেক্সট প্লেনেট হৈছে ভেনাছ। ভেনাছটো হৈছে আমাৰ প্ৰেমৰ প্লেনেট। যদিহে আপোনাৰ ভেনাছটো এফ্লিক্টেড আছে, মানে ভেনাছক যদি মানে শুক্ৰৰ লগত যদি কিছুমান মানে বেয়া প্লেনেট আছে, যেনেকে ৰাহু কেতুক আমি ধৰক বেয়া প্লেনেট বুলি ক'ব নোৱাৰো, কিন্তু এইকেইটা পীড়িত কৰে। তো ৰাহু আৰু কেতু যদি ভেনাছৰ লগত জড়িত হৈ থাকে, আপোনাৰ বাৰ্থ চাৰ্টত যদি ভেনাছক ৰাহু কেতুৱে চাই থাকে বা লগত থাকে বা মাৰ্চৰ লগত থাকে, তেতিয়া কি হ'ব, আপোনাৰ বিবাহত প্ৰব্লেম দেখিবলৈ পোৱা যায়। আপোনাৰ ৰিলেশ্যনশ্বিপ ব্ৰেক হোৱাৰ চান্সেছো থাকে, বা আপোনাৰ লং টাৰ্ম ৰিলেশ্যনশ্বিপ থকাৰ পাছতো সেই ৰিলেশ্যনশ্বিপটো ব্ৰেক হৈ যোৱাৰ চান্সেছ থাকে। থাৰ্ড ইছ্যু হৈছে যদিহে আপোনাৰ শনিত সপ্তম ঘৰত ৰাহু কেতু থাকে, সপ্তম ঘৰটো হৈছে আপোনাৰ পত্নী বা পতিৰ ঘৰ, তাত যদি ৰাহু কেতু থাকে, তেতিয়াহ'লে আনকনভেনশ্যনেল ৰিলেশ্যনশ্বিপ আপোনালোকৰ হয়। মানে কি হৈছে, আপোনালোকে নিজৰ জাতত বিয়া নাপাতে, বেলেগ জাতৰ ছোৱালী, বেলেগ জেগাৰ দূৰৰ ছোৱালী, বা যিগৰাকীৰ স্বভাৱ চৰিত্ৰ আপোনাৰ লগত সম্পূৰ্ণ নিমিলে, তেনেকুৱা এগৰাকী পুৰুষ বা মহিলাৰ লগত আপোনাৰ বিয়া হোৱাটো খাটাং। ঠিক তেনেকৈ কেতু যদি 7th হাউচত থাকে, তেতিয়াহ'লে আপোনাৰ বিবাহৰ ইচ্ছা নাজাগে, মানে এনেকুৱা লাগে যে বিয়া পাতিনো কি কৰিম বা এতিয়ানো বিয়া নাপাতো, তেনেকে আপুনি বিবাহটো ডিলে কৰা দেখিবলৈ পোৱা যায়। এতিয়া কথাটো হ'ল, যদিহে আমাৰ 7th লৰ্ডটো যিটো বিবাহৰ কাৰক ঘৰ হয়, সেই ঘৰৰ যিটো মালিক হয়, সেই মালিকজন যদি দুস্থানা ঘৰত থাকে, যেনেকে 6, 8, 12 আমাৰ জন্মকুণ্ডলীৰ 6, 8, 12 স্থানত যদি সেই মানে সপ্তম ঘৰৰ স্বামী থাকে, তেতিয়াহ'লেও বিয়াৰ প্ৰস্তাৱ দিওঁতে বা লওঁতে দেৰি হৈ যায়, ৰিলেশ্যনশ্বিপত ষ্ট্ৰাগলছ আহে আৰু মেৰেজ ডিলে হোৱা দেখিবলৈ পোৱা যায়। আৰু এটা কথা, আমাৰ সকলো বস্তুৰে কাৰক হৈছে আমাৰ মাইণ্ডটো, নহয়নে বাৰু? তো আমাৰ মাইণ্ডটোৰ কাৰক হৈছে মুন। যেতিয়া মুনটো ডিষ্টাৰ্ব হৈ থাকে, মুন ডিষ্টাৰ্ব হ'লে আন এটা কাৰণ হৈছে যে মুন যদি চেটাৰ্ণ বা ৰাহুৰ লগত থাকে, তেতিয়াহ'লে আমি বিবাহৰ ক্ষেত্ৰত সঠিক ডিচিজন ল'বলৈ দিগদাৰ হৈ যায়, আৰু আমি ৰিলেশ্যনশ্বিপত যেতিয়া থাকোঁ তেতিয়া বহুত অভাৰ থিংকিং কৰা দেখিবলৈ পোৱা যায়। যদি মানে ধৰক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হৈ আছে, তেতিয়াহ'লে তেখেতৰ বিষয়ে বহুত বেছি ধাৰণা চিন্তা কৰিব পাৰে যে মোক ভাল পায় নে নাপায় নে, কি হৈছে, এক্সট্ৰা কোনোবা আছে নেকি, তেনেকুৱা ধৰণৰ বহুত মানে দেখিবলৈ পোৱা যায়। আনাদাৰ ফেক্ট, ইন কেছ অফ মানে ল'ৰাৰ ক্ষেত্ৰতে হওক ছোৱালীৰ ক্ষেত্ৰতে হওক,
যদিহে পুৰুষ বা মহিলাজন মাংগলিক হয়, মাংগলিক মনত ৰাখিব, মংগল যদি তেখেতৰ প্ৰথম হাউচ, চতুৰ্থ হাউচ, 7th হাউচ, 8th হাউচ আৰু 12th হাউচত থাকে, তেতিয়াহ'লে কি হ'ব, তেখেতৰ বিবাহত স্বাভাৱিকতে ডিলে হোৱা দেখা যায়। এনে ক্ষেত্ৰত বিয়া 28ৰ পাছতেই কৰাটো ভাল, আৰু যদি 28ৰ আগতেও বিবাহ কৰে তেতিয়াহ'লে বিবাহ বিচ্ছেদ হোৱাও দেখিবলৈ পোৱা যায়। যদিহে প্ৰপাৰ ৰিমেডি লোৱা যায় তেতিয়াহ'লে তেনেকুৱা নহয়। তো এনেকুৱা বহুত কথা আছে। আৰু আৰু এটা কথা হৈছে যে আমাৰ বিয়াৰ কাৰক হৈছে জুপিটাৰ আৰু ভেনাছ, বৃহস্পতি আৰু শুক্ৰ। যদি এই বৃহস্পতিৰ যদি আমাৰ মানে যেতিয়া বিবাহৰ টাইম আহে তেতিয়া বৃহস্পতিয়ে ট্ৰেনজিট কৰিব লাগে, মানে তাৰ প্ৰভাৱ পৰিব লাগে। যদি বৃহস্পতিৰ ট্ৰেনজিট নহয়, দশা পৰিৱৰ্তন নহয়, তেতিয়াহ'লে কি হ'ব, আমাৰ বিবাহ কিবা নহয় কিবা কাৰণত ভাগি যাব। চ' বন্ধুসকল, এনেকুৱা ধৰণৰ বহুত কথা থাকে, আপোনালোকে হয়তো বুজি নাপাব পাৰে। আমাৰ ওচৰত চাপক, আমি ধুনীয়াকৈ বুজাই দিম। আৰু তাৰ উপযুক্ত ৰিমেডি কৰিলে আপোনাৰ বিবাহৰ বাধাবোৰো দূৰ হ'ব। ৰিলেশ্যনশ্বিপত যদি ফেইলাৰ হৈছে, সেই ফেইলাৰবোৰো দূৰ হ'ব। ইয়াৰ বহুত ৰিমেডি থাকে, বিলিভ কৰিব লাগে, আৰু এই ৰিমেডিবোৰে 100% আপোনাৰ একুৰেট ৰিজাল্ট দিয়ে। থেংক ইউ।